Hello everyone, welcome back to Moon Service. আজি আমি ডিসকাস কৰিম জেনাৰেশন অফ কম্পিউটাৰ। কিমানটা জেনাৰেশন আছে আৰু সকলোবিলাক বস্তু ইয়াতে আলোচনা কৰিম। জেনাৰেশন অফ কম্পিউটাৰ। আজিৰ ভিডিওটো হৈছে 5 নম্বৰ। ইয়াৰ আগতে মই 4টা ভিডিও আপলোড কৰিছো। যদি কোনোবাই চোৱা নাই তেনেহলে এই ভিডিওবিলাক চাই এই ভিডিওটো যদি চোৱা তেনেহলে ভালদৰে বুজি পাবা। তেনেহলে এতিয়া ভিডিওটো স্টার্ট কৰো। জেনারেশন অফ কম্পিউটার আৰু যেটো ফার্স্ট জেনারেশন আছে Eckert and Mauchly developed the first electronic computer ENIAC in 1946 in the USA. Eckert and Mauchly প্রথমে ইলেকট্রনিক কম্পিউটার যেটোর নাম হল ENIAC ইয়ার ফুল ফর্ম আছে তো ENIAC 1946 ত বনাইছিলে কত বনাইছিলে USA তাৰপিছত 2 নম্বৰ পয়েন্ট হৈছে যে vacuum tab was the core element in first generation of computer vacuum এটা টেকনলজিৰ নাম যেটো ফার্স্ট জেনারেশনত ইউজ কৰিছিলে Third point hall, the time period of first generation of computer was from 1946 to 1959. ইয়াৰ ইবিলাক যিবিলাক সময় আছে মানে কম্পিউটাৰটো বনাইছিলে 19 প্ৰথম জেনাৰেশনৰ 1946 ৰ পৰা 1959 লৈকে ইয়াৰ ভিতৰত আছিল প্ৰথম জেনাৰেশনৰ কম্পিউটাৰ বিলাক 4 নম্বৰ পইণ্ট হৈছে punch card and paper tape was secondary storage মানে ইয়াতে যেটো storage আছে secondary storage punch card ইউজ কৰিছিলে ব্যৱহাৰ কৰিছিলে আৰু paper tape ব্যৱহাৰ কৰিছিলে 5 নম্বৰ পইণ্ট হৈছে limit internal storage capacity and solo input output operation ইয়াতে limit internal storage capacity আছিল আৰু যেবিলাক ইনপুট আৰু আউটপুট সোলো আছিল আৰু যেবিলাক মানে পারফরম্যান্স বিলাকো সোলো আছিল 6 নম্বৰ পয়েন্ট হৈছে it is not portable মানে এটো বহুত ডাঙৰ আছিল সেই কাৰণে ইয়াক আমি এঠাইৰ পৰা আনঠাইলৈ লব নোৱাৰিছিলো 7 number point hobo consumes lot of electricity ইয়াতে ডাঙৰ মেচিন হোৱাৰ কাৰণে বহুত ইলেক্ট্ৰিসিটিৰ খৰচ হৈছিল বহুত বিদ্যুতৰ প্ৰয়োজন হৈছিল আৰু 8 number point হৈছে machine code was for as a programming language First generation of machine code programming language হিচাপে কম্পিউটাৰত ইউজ কৰিছিল machine code তেনেহলে আমি ইয়াতে কি আলোচনা কৰিলো first generation of Eckert and Mauchly developed the first electronic computer ENIAC in 1946 in the USA এটো মানে বনাইছিলে কিমান জনত বনাইছিলে 1946 এটো মনত ৰাখিব লাগিব কাৰণ বহুত কোশ্চেন আহে যে প্ৰথম জেনাৰেশনৰ কম্পিউটাৰটো কিমান চনত বা কেতিয়া বনাইছে আৰু কত বনাইছে তেনেহলে কি হ'ব 1946 ত বনাইছে আৰু কত বনাইছে USA আৰু কোনে বনাইছে যদি আহে তেনেহলে এই দুজন ব্যক্তিয়ে বনাইছে তাৰ পিছত যদি কোশ্চেন আহে যে প্ৰথম জেনাৰেশনৰ কম্পিউটাৰত কি টেকনলজি ইউজ কৰিছিল তেনেহলে কি হ'ব vacuum tape এটো এটা টেকনলজিৰ নাম আৰু বহুত ইয়াৰ ভিতৰত কোশ্চেন আহিব পাৰে যেনে কোৱা যে ফার্স্ট জেনাৰেশনৰ কম্পিউটাৰ বিলাক কেনেকুৱা আছিল কেনেকুৱা মানে তেওঁলোকৰ মানে এই মেচিনটোৰ স্পিড ক্যাপাসিটি বা পারফরম্যান্স কেনেকুৱা আছিল তেনেহলে ক'ব পাৰি যে সোলো আছিল সকলোবিলাক বস্তু যেনেকুৱা আছে সোলো ইনপুট আউটপুট এন্ড অপারেশনস তাৰ পিছত যদি কোশ্চেন আহে যে
ইলেক্ট্ৰিচিটি কিমান ইউজ কৰিছিল কিমান ব্যৱহাৰ হৈছিল সেইবিলাক আৰু এইটো এটা ইম্পৰ্টেণ্ট কোৱেশ্চন যদি কোৱা যে প্ৰথম জেনাৰেশ্যনৰ কম্পিউটাৰত মানে লেংগুৱেজ কি লেংগুৱেজ ব্যৱহাৰ কৰিছিল তেনেহ'লে কি ক'ব মেচিন কোড যিবিলাক আছে এইবিলাক প্ৰগ্ৰামিং লেংগুৱেজ হিচাপে ব্যৱহাৰ কৰিছিল যে এক নম্বৰ হৈছে ENIAC 2 নম্বৰ হৈছে EDVAC 3 নম্বৰ হৈছে EDSAC 4 নম্বৰ হৈছে UNIVAC 1 এইবিলাক হ'ল প্ৰথম জেনাৰেশ্যনৰ সকলোবিলাক কম্পিউটাৰৰ নাম এই চাৰিটা এতিয়া আমি আলোচনা কৰিম সেকেন্ড জেনাৰেশ্যন অফ কম্পিউটাৰ Second generation of computer are IBM 700, Atlas and ICL 1901. এইবিলাক হ'ল কম্পিউটাৰৰ নাম এই তিনিটা হ'ল কম্পিউটাৰৰ নাম কোন জেনাৰেশ্যনৰ সেকেন্ড জেনাৰেশ্যনৰ এই তিনিটা হ'ল কম্পিউটাৰৰ নাম সেকেন্ড জেনাৰেশ্যনৰ 2 নম্বৰ পইণ্ট হৈছে Transistor was the core element in second generation of computer. যেটো আছিল ট্ৰানজিস্টৰ আছিল second generationৰ core element. 3 নম্বৰ পইণ্ট হৈছে the time period of second generation of computer was from 1959. ইয়াতে কিন্তু যেটো জেনাৰেশ্যনৰ টাইম পিৰিয়ড আছিল কিমান চনত শেষ হৈছে 1959 ইয়াতে কিন্তু সেকেন্ড জেনাৰেশ্যনত 1959ত আৰম্ভ হৈছে তেনেহলে কিমান চনত শেষ হৈছে 1965 এটো হল টাইম পিৰিয়ড সেকেন্ড জেনাৰেশ্যনৰ কম্পিউটাৰ তাৰ পিছত 4 নম্বৰ পইণ্ট হৈছে tabs and magnetic disks was used for secondary storage tabs আৰু magnetic disks এইবিলাক সেকেন্ডাৰী storage হিচাপে সেকেন্ড জেনাৰেশ্যনৰ কম্পিউটাৰত ব্যৱহাৰ কৰিছিল তাৰ পিছত 5 নম্বৰ পইণ্ট হৈছে হাই লেভেল প্ৰচিডুৰেল লেংগুৱেজ যেনেকুৱা আছে ফৰ্ট্ৰান কবল were used মানে ইয়াতে কৈছে যে সেকেন্ড জেনাৰেশ্যনৰ কম্পিউটাৰত হাই লেভেল লেংগুৱেজ যেনেকুৱা ফৰ্ট্ৰান তাৰ পিছত আছে কবেল এইবিলাক ইউজ কৰিছিল সেকেন্ড জেনাৰেশ্যনৰ কম্পিউটাৰত তাৰ পিছত 6 নম্বৰ পইণ্ট হৈছে ৰিকোয়াৰ্ড লেস পাৱাৰ অফ অপাৰেট যেনেকুৱা আছিল প্ৰথম জেনাৰেশ্যনৰ কম্পিউটাৰত বহুত ইলেক্ট্ৰিচিটিৰ প্ৰয়োজন হৈছিল কিন্তু ইয়াত কম ইলেক্ট্ৰিচিটিৰ বা বিদ্যুতৰ প্ৰয়োজন হয় তাৰ পিছত যেটো পইণ্ট আছে স্মলাৰ ৰিলায়েবল and faster than first generation of computer তাৰ মানে হৈছে ফাৰ্স্ট জেনাৰেশ্যনৰ তুলনাত সৰু হয় এই সেকেন্ড জেনাৰেশ্যনৰ কম্পিউটাৰ ৰিলায়েবল আৰু সেকেন্ড জেনাৰেশ্যনৰ ফাৰ্স্ট জেনাৰেশ্যনৰ তুলনাত সেকেন্ড জেনাৰেশ্যনৰ কম্পিউটাৰ ফাস্ট হয় তাৰ পিছৰ পইণ্ট হৈছে ম্যাগনেটিক কোৰ was used for primary storage যেটো ম্যাগনেটিক আছিল ম্যাগনেটিক কোৰ এইবিলাক প্ৰাইমাৰী স্টোৰেজ হিচাপে ব্যৱহাৰ কৰিছিল তেনেহলে আমি ইয়াতে কি পালো সেকেন্ড জেনাৰেশ্যন অফ কম্পিউটাৰ যেনেকুৱা আছিল IBM 700 তাৰ পিছত Atlas আৰু ICL 1901 তাৰ পিছত হৈছে কোৰ এলিমেন্ট যেটো আছিল ট্ৰানজিস্টৰ এটো কোৰ এলিমেন্ট তাৰ পিছত টাইম পিৰিয়ড পালো 1959 পৰা 1965 লৈকে তাৰ পিছত ফৰ্ট্ৰান আছে তাৰ পিছত কবল এইবিলাক লেংগুৱেজ ইউজ কৰিছিল তাৰ পিছত অলপ বিদ্যুতৰ প্ৰয়োজন হৈছিল তাৰ পিছত ফাৰ্স্ট জেনাৰেশ্যনৰ কম্পিউটাৰৰ তুলনাত স্মলাৰ ৰিলায়েবল এণ্ড ফাস্ট দেন ফাৰ্স্ট জেনাৰেশ্যন অফ কম্পিউটাৰ মানে এতে কৈছিলো তাৰ পিছত ম্যাগনেটিক কোৰ was used for primary storage এতিয়া আমি আলোচনা কৰিম থাৰ্ড জেনাৰেশ্যন অফ কম্পিউটাৰ The third generation of computer are IBM 360, NCR 395, DTC 316,
ডেভেলপ জেক কিবলি। জেক কিবলি এজন ব্যক্তিৰ নাম। তেওঁ থাৰ্ড জেনাৰেশ্যনৰ কম্পিউটাৰবিলাক ডেভেলপ কৰিছিল। যেনেকুৱা নাম আছিল IBM 360, NCR 395 আৰু TDC 316 316 ডেভেলপ জেক কিবলিয়ে এইবিলাক বনাইছিল, ডেভেলপ কৰিছিল। 2 নম্বৰ পইণ্ট হৈছে ইন্টিগ্ৰেট সাৰ্কিটছ ICS, এইটো সৰু হাতৰ S হ'ব, was the core element in third generation of computer. ইন্টিগ্ৰেট সাৰ্কিটছ হৈছে থাৰ্ড জেনাৰেশ্যনৰ কোৰ এলিমেণ্ট। 3 নম্বৰ পইণ্ট হৈছে দ্যাট থাৰ্ড পিৰিয়ড of third generation of computer was from 1965. Second generation of computer যিমান চনত মানে শেষ কৰিছিল ইয়াতে শুরু হৈছে। 1965 ৰ পৰা 1971 লৈকে হৈছে থাৰ্ড জেনাৰেশ্যনৰ এইটো টাইম পিৰিয়ড। তাৰপিছত 4 নম্বৰ পইণ্ট হৈছে ম্যাগনেটিক ডিস্ক was used for secondary storage. ইয়াতে কৈছে যে ম্যাগনেটিক ডিস্ক যেটো আছে হেতু হল সেকেন্ডাৰী স্টোৰেজ হিচাপে থাৰ্ড জেনাৰেশ্যনৰ কম্পিউটাৰত ব্যৱহাৰ কৰিছিল। ডেভেলপমেন্ট অফ মিনি কম্পিউটাৰ্স, মানে এই থাৰ্ড জেনাৰেশ্যনৰ কম্পিউটাৰৰ পৰা মিনি কম্পিউটাৰ বিলাক যিবিলাক আছে মিনি কম্পিউটাৰ এইবিলাক বনোৱা ষ্টাৰ্ট কৰিছিল। যেনেকুৱা আগৰ সময়ত এনেকুৱা কম্পিউটাৰ আছিল। এতে ভাল নহয়, পিছত আমি এইবিলাক বস্তু ড্ৰ কৰিব যাম। দ্য ডেভেলপমেন্ট অফ মিনি কম্পিউটাৰ্স, সৰু কম্পিউটাৰবিলাক থাৰ্ড জেনাৰেশ্যনৰ পৰাই ষ্টাৰ্ট হৈছে। ইন দিছ জেনাৰেশ্যন OS অপাৰেটিং সিস্টেম, এইটো OS ৰ ফুল ফৰ্ম হৈছে অপাৰেটিং সিস্টেম was developed ৰিয়েল টাইম মাল্টি প্ৰগ্ৰামিং। থাৰ্ড জেনাৰেশ্যনৰ কম্পিউটাৰবিলাকত অপাৰেটিং সিস্টেম ডেভেলপ কৰিছিল, তাৰ পিছত ৰিয়েল টাইম আৰু মাল্টি প্ৰগ্ৰামিঙৰ অপচন দি দিছিল। তাৰ পিছত 7 নম্বৰ পইণ্ট হৈছে স্মলাৰ দেন সেকেন্ড জেনাৰেশ্যন, মানে ইয়াতে কৈছে যে যিটো সেকেন্ড জেনাৰেশ্যন আছে সেকেন্ড জেনাৰেশ্যনৰ কম্পিউটাৰৰ তুলনাত থাৰ্ড জেনাৰেশ্যনৰ কম্পিউটাৰবিলাক সৰু। 8 নম্বৰ পইণ্ট হৈছে হাই লেভেল প্ৰগ্ৰামিং লেংগুৱেজ লাইক ফৰ্ট্ৰান 2, মানে 2 পৰা 4 লৈকে এইটো এটা নাম, এইটো প্ৰগ্ৰামিং লেংগুৱেজৰ নাম যে 2 পৰা 4 লৈকে, আৰু কবল, পাস্কেল, PL1, এলগল 68 এটসেট্ৰা এইবিলাক প্ৰগ্ৰামিং লেংগুৱেজ থাৰ্ড জেনাৰেশ্যনৰ কম্পিউটাৰত ব্যৱহাৰ কৰিছিল। এই PPTখন মোৰ এই ভিডিঅ'টোৰ ডেসক্ৰিপচনত দি দিম, তোমালোকে যদি বিচৰা তেনেহলে পাই যাবা। তেনেহলে থাৰ্ড জেনাৰেশ্যনৰ কম্পিউটাৰত কি পালো আমি? থাৰ্ড জেনাৰেশ্যনৰ কম্পিউটাৰত আমি পালো যে তিনিটা কম্পিউটাৰৰ নাম IBM 360, NCR 395, DTC 316 ডেভেলপ জেক কিবলি। এইবিলাক বহুত কোশ্চিন আহে, এইবিলাক ভালদৰে পঢ়িবা। তাৰপিছত হৈছে ইন্টিগ্ৰেট সাৰ্কিটছ was core element third generation of computer. তাৰপিছত থাৰ্ড period of third generation of computer was from 1965 পৰা 1971 লৈকে। তাৰপিছত magnetic disk was used for secondary storage হিচাপে। তাৰপিছত থাৰ্ড জেনাৰেশ্যনত হল মিনি কম্পিউটাৰবিলাক মানে ডেভেলপ হলে, তাৰপিছত অপাৰেটিং সিস্টেম ইনক্লুড কৰিলে, ৰিয়েল টাইম মাল্টি প্ৰগ্ৰামিং অপচন, তাৰপিছত সেকেন্ড জেনাৰেশ্যনৰ তুলনাত থাৰ্ড জেনাৰেশ্যনৰ কম্পিউটাৰবিলাক সৰু হয় এইবিলাক। তাৰপিছত প্ৰগ্ৰামিং লেংগুৱেজ ইউজ কৰিছে, কি প্ৰগ্ৰামিং লেংগুৱেজ ইউজ কৰিছে কোশ্চিন আহিব পাৰে। তেনেহলে কি ক'বা? ফৰ্ট্ৰান 2 to 4, কবল, পাস্কেল, PL1, এলগল 68 এটসেট্ৰা এইবিলাক হল হাই লেভেল প্ৰগ্ৰামিং লেংগুৱেজ, এইবিলাক থাৰ্ড জেনাৰেশ্যনৰ কম্পিউটাৰত ইউজ কৰিছিল বনাবলৈ। এতিয়া আমি আলোচনা কৰিম ফোর্থ জেনারেশন অফ কম্পিউটার। The fourth generation of computer are
DEC10 তাৰপিছত হৈছে ষ্টাৰ 1000 এটসেট্ৰা এইবিলাক হল কম্পিউটাৰৰ নাম যদি তোমাক কোশ্চেন কৰে যে 4th জেনাৰেশনৰ এটা বা দুটা কম্পিউটাৰৰ নাম কোৱা তেনেহলে এই দুটা কম্পিউটাৰৰ নাম ক'লে হ'ব DEC10 আৰু ষ্টাৰ 1000 তাৰপিছত 2 নম্বৰ পইণ্টটো হৈছে যে লাৰ্জ স্কেল ইন্টিগ্ৰেটেড সাৰ্কিটস এইটোৰ শৰ্ট ফৰ্ম হৈছে এইটো LSICS was the core element and VLSIC মই নেক্সটৰ ভিডিঅ'ত সকলোবিলাক শৰ্ট ফৰ্মৰ ফুল ফৰ্ম দি দিম ফুল ফৰ্ম আলোচনা কৰিম তাৰপিছত থাৰ্ড পইণ্ট হৈছে the time period of second generation computer was from 1971 ৰ পৰা 1985 লৈকে যেটো টাইম পিৰিয়ড আছে 1971 ৰ পৰা 1985 লৈকে এটো হল 4th generation কম্পিউটাৰৰ টাইম পিৰিয়ড 4 নম্বৰ পইণ্ট হৈছে semiconductor were used for primary storage semiconductor যেটো আছে হেতু primary storage হিচাপে 4th জেনাৰেশনৰ কম্পিউটাৰত ব্যৱহাৰ কৰিছিল 5 নম্বৰ পইণ্ট হৈছে ডেভেলপমেন্ট অফ মাইক্ৰো কম্পিউটাৰ অৰ PC 4th জেনাৰেশনৰ পৰাই আমি যিবিলাক কম্পিউটাৰ ইউজ কৰো এইবিলাক হল 4th জেনাৰেশনৰ কম্পিউটাৰ আৰু PC ফুল ফৰ্ম হৈছে পাৰ্সোনাল কম্পিউটাৰ ডেভেলপমেন্ট হল 4th জেনাৰেশনৰ পৰাই আমি এইবিলাক মাইক্ৰো কম্পিউটাৰ মানে পালো তাৰপিছত 6 নম্বৰ পইণ্ট হৈছে ইন দিস জেনাৰেশন মাইক্ৰো প্ৰসেসৰ ইউজড আৰু এই জেনাৰেশনতে মাইক্ৰো প্ৰসেসৰ যেটো আছে প্ৰসেসৰ এইবিলাক বস্তু ইনক্লুড কৰিলে কম্পিউটাৰত তাৰপিছত হাই লেভেল লাইক C DBMS used in this generation মানে এইবিলাক হল এটা ল্যাঙ্গুৱেজ হাই লেভেল প্ৰগ্ৰামিং ল্যাঙ্গুৱেজ যেনেকুৱা C আছে C++ database management system used for 4th generation of computer তাৰপিছত আছে 8 নম্বৰ পইণ্ট হৈছে যে এপ্লিকেশন ডেভেলপমেন্ট বাই ইউজাৰ উইথ ইউজার্স ফ্ৰেন্ডলি তাৰ মানে ইয়াত 4th জেনাৰেশনৰ কম্পিউটাৰ বিলাকত এপ্লিকেশন বনালে এপ্লিকেশন এনেকুৱা বনালে যিবিলাক সকলোৱে এক্সেস কৰিব পাৰে আৰু সহজে এক্সেস কৰিব পাৰে আৰু মানে বন্ধুৰ নিচিনা মিলি যাব পাৰে মানে এপ্লিকেশনৰ লগত তেনেহলে আমি 4th জেনাৰেশনত কি পালো 4th জেনাৰেশনত পালো আমি দুটা কম্পিউটাৰৰ নাম তাৰ পিছত পালো যে লাৰ্জ স্কেল ইন্টিগ্ৰেটেড সাৰ্কিটস টাইম পিৰিয়ডটো পালো টাইম পিৰিয়ড হৈছে 1971 ৰ পৰা 1985 লৈকে তাৰ পিছত সেমিকন্ডাক্টৰ ওয়াৰ ইউজড ফৰ প্ৰাইমাৰী ষ্টৰেজ ডেভেলপমেন্ট অফ মাইক্ৰো কম্পিউটাৰ আৰু PC ইন দিস জেনাৰেশন মাইক্ৰো প্ৰসেসৰ এইবিলাক প্ৰসেসৰ হৈছে তাৰ পিছত হাই লেভেল প্ৰগ্ৰামিং ল্যাঙ্গুৱেজ C DBMS তাৰ পিছত এপ্লিকেশন এইবিলাক হৈছে সকলোবিলাক বস্তু 4th জেনাৰেশনৰ সকলোবিলাক বস্তু কিন্তু ইম্পৰ্টেন্ট এতিয়া আমি আলোচনা কৰিম 5th জেনাৰেশন ইয়াতে লিখা আছে ফিউচাৰ জেনাৰেশন অফ কম্পিউটাৰ 5th জেনাৰেশনক আমি ফিউচাৰ জেনাৰেশন বুলি ক'ব পাৰি The 5th generation computer are desktop, laptop and laptop, etc. 5th জেনাৰেশনৰ কম্পিউটাৰৰ নাম হৈছে যেনেকুৱা ডেস্কটপ আছে ল্যাপটপ আছে আৰু laptop আৰু আছে বহুত 2 নম্বৰ পইণ্ট হৈছে যে আল্ট্ৰা লাৰ্জ স্কেল ইন্টিগ্ৰেশন এটোৰ শৰ্ট ফৰ্ম is the core element এটো হল আল্ট্ৰা লাৰ্জ স্কেল ইন্টিগ্ৰেশন এটো হল 5th জেনাৰেশনৰ কোৰ এলিমেন্ট তাৰ পিছত 3 নম্বৰ পইণ্ট হৈছে দা টাইম পিৰিয়ড অফ 5th জেনাৰেশন ইজ 1985 ৰ পৰা টিল ডেট মানে আজিলৈকে এতিয়া কিন্তু জেনাৰেশনটো চেঞ্জ হোৱা নাই এই কাৰণে 1985 ত স্টাৰ্ট হৈছে কিন্তু কেতিয়া শেষ হ'ব এইটো আমি নাজানো যেতিয়া শেষ হ'ব তেতিয়া আমি আগৰ ডেট
যেনেকুৱা আছিল তেনেকুৱাই আমি যেনেকুৱা আছিল 1971 পৰা 1985 লৈকে তেনেকুৱাই আমি পাই যাম পিছত যেটো 6 জেনাৰেশন আহিব 6 জেনাৰেশন মানে 95th জেনাৰেশন যেতিয়া শেষ হ'ব তেতিয়াই 6 জেনাৰেশন ষ্টাৰ্ট হ'ব এতিয়াও শেষ হোৱা নাই সেই কাৰণে 1985 ৰ পৰা আজিৰ ডেট লৈকে দি দিছে RAM আৰু ROM is used for primary storage RAM and ROM is used for primary storage of 5th generation of computer তাৰ পিছত 5 নম্বৰ পইণ্ট হৈছে যে HDD আৰু HDD and SSD used for secondary storage এইবিলাক এই দুটা যে মেমৰি আছে এইবিলাক কিন্তু মেমৰি এইবিলাক মেমৰি আমি 5th জেনাৰেশনত সেকেন্ডারি স্টোরেজ হিসাবে ব্যবহার করো মানে আজিৰ দিনত এইবিলাক 5th জেনাৰেশন মানে 5th জেনাৰেশনৰ ফুল ফর্ম সকলে নাজানে 5th জেনাৰেশনৰ ফুল ফর্ম হৈছে 5G সকলে কিন্তু ব্যবহার করো 5G কিন্তু ফুল ফর্ম নাজানো আজি জানি লোৱা 5G ৰ ফুল ফর্ম হৈছে 5th জেনাৰেশন all high level programming language like C++, C, Java, Python, .NET, etc. include মানে আজিৰ দিনত যিবিলাক কম্পিউটাৰ আছে সকলো বিলাক প্ৰগ্ৰামিং ল্যাঙ্গুৱেজ তাতে ব্যৱহাৰ কৰি কম্পিউটাৰটো বনায় তেনেহলে আমি 5th জেনাৰেশনত বা ফিউচাৰ জেনাৰেশনত আমি কি পালো যেনেকুৱা তিনিটা কম্পিউটাৰৰ নাম এটা হল ডেস্কটপ 2 নম্বৰটো হৈছে ল্যাপটপ আৰু 3 নম্বৰটো হৈছে প্লেটটপ আৰু আছে বহুত তাৰ পিছত আল্ট্ৰা লাৰ্জ স্কেল ইন্টিগ্ৰেশন কোৰ এলিমেন্ট পালো এটা তাৰ পিছত দা টাইম পিৰিয়ড অফ জেনাৰেশন টাইম পিৰিয়ডটো পালো 1985 ৰ পৰা টিল ডেট আজিৰ ডেট লৈকে তাৰ পিছত RAM আৰু ROM প্ৰাইমাৰী ষ্টৰেজ হিচাপে পালো তাৰ পিছত HDD আৰু SSD সেকেন্ডারি স্টোরেজ হিসাবে আমি কিন্তু পালো তাৰ পিছত সকলো বিলাক প্ৰগ্ৰামিং ল্যাঙ্গুৱেজ পাই গৈছে কিন্তু ইয়াত আৰু বহুত প্ৰগ্ৰামিং ল্যাঙ্গুৱেজ আছে তাৰ পিছত 5G ৰ ফুল ফর্ম বা 5th জেনাৰেশনৰ ফুল ফর্ম এইবিলাক পাই গলো 5th জেনাৰেশনৰ শর্ট ফর্ম আৰু 5G ৰ ফুল ফর্ম তেনেহলে আজিৰ ভিডিওটো ইমানতে যদি ভিডিওটো ভাল লাগি আছে তেনেহলে তোমাৰ বন্ধু বান্ধৱী সকলৰ লগত শেয়াৰ কৰি দিব আৰু যদি চেনেলত নতুন আহি আছে তেনেহলে সাবস্ক্ৰাইব কৰি ৰাখিব